নমস্কাৰ মই গীতাঞ্জলি শৰ্মা বয়সৰ লগে লগে আমাৰ হাত দেন ভৰি আমাৰ দেহটো দুৰ্বল হৈ পৰে যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে শৰীৰ চৰ্চা কৰে মানে শৰীৰটোক আপুনি এক্টিভ কৰি ৰাখে তেতিয়া কিন্তু আপুনি সদায় জোৰ পাই থাকিব ষ্ট্ৰেংথ থাকিব আপোনাৰ বডিত একচুয়ালি কি হয় আমি প্ৰ্যাকটিস নকৰো ধৰি লওক শৰীৰৰ এটা অংগ তাৰ কোনো মুভমেন্ট নাই লৰচৰ নহয় তেতিয়ালে সেই অংগটোৱে শক্তি কেনেকৈ পাব ষ্ট্ৰেংথ পাবলে আমি তাক অনৰ্গল কামত লগাব লাগিব অনৰ্গল নহয় নো ডাউট ৰেষ্ট আমাক লাগে কিন্তু এনেকুৱাও নহয় যে গোটেই দিন আপুনি বিছনাত বহি আছে টিভি চাই আছে কোনো শাৰীৰিক পৰিশ্ৰম নাই তেতিয়াও কিন্তু আপুনি শৰীৰত জোৰ নাপায় সেই কাৰণে ব্যায়াম কৰি থাকক শৰীৰ চৰ্চা কৰি থাকক কাম কৰি থাকক বহি নাথাকিব মই এনেকুৱা বহুত মানুহ লগ পাইছো যিসকলে কয় তেখেতসকলৰ হাতত জোৰ নাই মানে কিবা এটা কাম কৰিব বিচাৰে কিন্তু কামটো কৰিব নোৱাৰে কাৰণ হাতত সেই ষ্ট্ৰেংথ নাই কেনেকৈ আনিব হাতৰ ষ্ট্ৰেংথ ঘূৰাই তাৰ কাৰণে আপোনালোকে এক্সাৰসাইজ কৰিব লাগিব ব্যায়ামটো কৰিবই লাগিব আৰু লগতে ডায়েট পৰিশ্ৰম কৰক আৰু পুষ্টিকৰ খাদ্য খাওক তেতিয়া দেখিব সেই যে বেমাৰবোৰ আপোনাৰ ওচৰলৈ কেতিয়া আহিব নোৱাৰে আৰু ষ্ট্ৰেছ মনৰ পৰা অশান্তি দুশ্চিন্তা দূৰ কৰিব লাগিব আজি মই আপোনালোকক কুইকলি কেটামান হাতৰ এক্সাৰসাইজ দেখুৱাম কেনেকৈ আপোনালোকে হাতৰ কাৰণে ব্যায়াম কৰিব ঘৰত যিসকলে কাম কৰে দা দেন কুঠাৰ কোৰ মাৰে তেখেতসকলৰ হাতৰ সেই ষ্ট্ৰেংথ নাইকিয়া হৈ যায় নাইবা পেন ধৰিব নোৱাৰে মানে লিখিব নোৱাৰা হৈ যায় ইমান পেইন থাকে হাতত তাৰ কাৰণে আপোনালোকে এইকেইটা ব্যায়াম কৰক 10 দিনৰ ভিতৰত আপোনালোকে ৰিজাল্ট দেখিব আগৰ সেই হেৰুৱা শক্তি ঘূৰাই পাব আপোনালোকে এই ব্যায়াম কেইটা আমি দুখন হাতৰ কাৰণে কৰিব লাগিব প্ৰথম ব্যায়ামটো হো হাতৰ কাৰণে বুঢ়া আঙুলিৰে আমি কনিষ্ঠ আঙুলিটোৰ এনেকে টাচ কৰিব চেষ্টা কৰিম খুব ধুনীয়া প্ৰেছাৰ ষ্ট্ৰেচিং বহুত ধুনীয়া হয় এনেকে কৰক চেষ্টা কৰক অলপ সময় এনেকে আপুনি হোল্ড কৰক দেন খুলি দিয়ক এনেকে হাতৰ যেটো মুঠি নহয় কমপ্লিটলি বাট এগেইন বুঢ়া আঙুলিৰে এনেকে টাচ কৰিব চেষ্টা কৰক দেন ওপেন এতিয়া এগেইন লেফট হেণ্ডৰ কাৰণে কৰিম একে থাকিব বুঢ়া আঙুলিৰে লাহে কেনেকে টাচ কৰিছো চাওক এনেকে ৰাখিব পাৰে এনেকে ৰাখিব পাৰে ওপেন দেন এগেইন টাচ কৰক এতিয়া আমি কৰিম ফিংগাৰ স্প্ৰিং তাৰ কাৰণে আপোনাক এডাল স্প্ৰিং লাগিব স্প্ৰিং নাই কোনো প্ৰবলেম নাই এনেকুৱা যে ৰাবাৰ বেণ্ড থাকে কিবা যে বস্তু কিনি আনিলে মিঠাই টুপুলা নাইবা এনেকুৱা কিবা বস্তু কিনি আনিলে যে আমাক দিয়ে পেকিংত সেই ৰাবাৰ বেণ্ড আপোনালোকে ইউজ কৰিব পাৰে কেনেকৈ কৰিব গোটে আঙুলি কেইটা এনেকৈ ল'ব তাৰ পিছত লাহে লাহে এনেকৈ প্ৰেছাৰ দিব দেন এগেইন বন দেন এগেইন খুলিব এনেকৈ বন কৰিব অকমান ডাঙৰ হলে ভাল একচুয়ালি কাৰণ এই ৰাবাৰ বেণ্ডাল পিছলি যায় ফাৰ্স্ট টাইম যেতিয়া ট্ৰাই কৰিব অকমান ডাঙৰ ৰাবাৰ বেণ্ড হলে ভাল এতিয়া আমি বাও হাতৰ কাৰণে কৰিম সেম প্ৰসেস জাস্ট আমি মুভমেন্টটো ৰাখিছো মনত ক্লোজ এন্ড ওপেন এয়া এটা খুব ধুনীয়া ষ্ট্ৰেচিং এতিয়া আমি কৰিম গ্ৰিপ স্কুইজ হেতু কৰাৰ কাৰণে আমাক এটা এনেকুৱা গোলাকাৰ বস্তু লাগে ৰাউন্ডেড আৰু কাপোৰৰ হলে ভাল একচুয়ালি আপোনালোকে অকমান ঢিলা বস্তু লব হেতুক ধুনীয়া কেনেকে ৰাউন্ড কে বনাই লব আপুনি টাৱেলখনো বনাই লব পাৰে এনেকে ৰাউন্ডেড মই লৈছো এয়া কপাহৰ পেকেট কপাহ যে পায় মেডিকেল ষ্টৰত কেনেকে কৰিব হে দেখুৱাইছো গ্ৰিপ এন্ড স্কুইজ গ্ৰিপ মানে ধৰিছো স্কুইজ মানে একদম টাইটলি যিমান পাৰো প্ৰেছাৰ এপ্লাই কৰিছো দেন এগেইন অকমান ঢিলা কৰিছো দেন এগেইন স্কুইজ কৰিছো সাইডৰ পৰা দেখুৱাইছো মই ভালকে বুজি পাব এনেকে ধৰিছো গ্ৰিপ দেন স্কুইজ একদম টাইটলি যিমান পাৰো দেন এগেইন ঢিলা কৰি দিছো এগেইন টাইটলি এতিয়া বাও হাতৰ কাৰণে কৰিম গ্ৰিপ দেন স্কুইজ grip and squeeze
গুটে আঙুলিৰ পৰা একদম ৰিষ্ট দেন হাতলৈকে আহিছে প্ৰেছাৰ ইমান ধুনীয়া এই ব্যায়ামটো ইয়াৰ পিছৰ ব্যায়ামটো কৰিবলৈ আমি হাতখন এনেকে সিধাকে আগলৈ মিলি দিব লাগিব একদম ষ্ট্ৰেইট এনেকে ষ্ট্ৰেইট কে মিলি দিছো হা আঙুলি কিটা এনেকে গ্যাপ না ৰাখিব এতিয়া বাওখন হাতেৰে আমি ৰিষ্টৰ ওপৰত প্ৰেছাৰ দি পিছলৈকে এনেকে লৈ যাম মানে এই যে গাঠিটো আছে এই জয়েন্টটো তাত প্ৰেছাৰটো পৰিব হাতখন ষ্ট্ৰেইট ৰাখিব বেকা নকৰিব দেন এগেইন ষ্ট্ৰেইট কৰক ঠিক আছে ষ্ট্ৰেইট থাকিব এনেকে বাস আমি প্ৰেছাৰ এপ্লাই কৰি পিছলৈকে লৈ যাম এতিয়া বাও হাতৰ কাৰণে সেম সিধা কৰি দিছো চাওক এই সিধা পুৰা একদম এ ষ্ট্ৰেইট এতিয়া হো হাতেৰে প্ৰেছাৰটো এনেকে দিছো যাতে ৰিষ্টৰ ওপৰত আহে জোৰটো হা চাওক ইয়াতে প্ৰেছাৰ পৰিছে এতিয়া যেটো ব্যায়াম কৰিম হে ব্যায়ামটো আগৰ ব্যায়ামটোৰ নিচিনা বাস ডিফাৰেন্স ইমানে আগৰ ব্যায়ামটোত আমি হাতখন ওপৰলৈ এনেকে উঠাইছিলো এতিয়া আমি তললৈ এনেকে ৰাখিব লাগিব চাওক ৰাইট হেণ্ড ষ্ট্ৰেইট এনেকে সিধা কৰি দিছো এতিয়া লেফট হেণ্ডেৰে এনেকে হাতৰ ওপৰত প্ৰেছাৰ দি যিমান পাৰো পিছলৈকে হাতখন ঠেলি দিছো ইয়াতে পৰিছে প্ৰেছাৰটো দেন লেফট হেণ্ড straight এতিয়া ইয়াতে গ্ৰিপ কৰিব নেকে ধৰিব দেন পিছলৈকে প্ৰেছাৰ এপ্লাই কৰিব গুটে দিনটোত হাত দুখনেৰে কিমান কাম কৰো আমি স্মাৰ্টফোন আজিকালিটো মোবাইলত সব কাম দেন ল্যাপটপ ড্ৰাইভ কৰা কিচেনৰ কাম সো এই যে জয়েন্টস বোৰ আছে দেখিছে এইবোৰ লক হোৱাৰ চান্স থাকে তাৰ কাৰণে হাতৰ মুভমেন্ট মানে প্ৰপাৰ এক্সাৰসাইজ বহুত জৰুৰী প্ৰথমতে অকমান এনেকে ফ্লেক্স কৰক অকমান হা জাস্ট লাইটলি জোৰকে নহয় এতিয়া আমি কি কৰিম এই যে জয়েন্টস বোৰ আছে তলৰ ফালে সেই জয়েন্টস বোৰত বুঢ়া আঙুলিৰে এনেকে প্ৰেছাৰ দিম আৰু এনেকে এটা ঝটকা দেখিছে খুব আৰামদায়ক ওপৰৰ আঙুলি কিটা একদম লুজ কে ৰাখক বুঢ়া আঙুলিৰে এনেকে গ্ৰিপ কৰক দেন বেকৱাৰ্ড এনেকে হা জয়েন্টছৰ ওপৰত এনেকে এতিয়া ফ্ৰন্টত কেনেকে কৰিব এই যে জয়েন্টটো আছে এই জয়েন্টছৰ ওপৰত আপুনি বুঢ়া আঙুলিৰে এনেকে হেচি ধৰিব দেন পইণ্ট কেটা চেঞ্জ কৰক এনেকে সাইডলৈ আহি থাকক হা খুব আৰাম পাব আপোনালোকে ৰাইটৰ কাৰণে সেম থাকিব এনেকে জয়েন্টছৰ ওপৰত প্ৰেছাৰ দিছো দি এটা ঝটকা দিছো পিছলে লাহে লাহে প্ৰ্যাকটিস কৰিব প্ৰথম দিনে আপোনালোকে পাৰফেক্ট নহবও পাৰে কথা নাই লাহে লাহে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all